আনদেব ধর্ম করিও পরিহার মুত মাত্র এক চিত্রমতি ভইল যার যিজনে জানিলা মই পরম বান্ধব তারে নাম ক্ষমাবে জানিবা উদ্ধব। প্রথম প্রশ্নের উত্তর আহিছে সম মানে কি? সম ইয়াত কৈছে আনদেব ধৰ্ম কৰিও পৰিহাৰ মত মাত্ৰ একচিত্ত মতি হইল যাৰ যিজনে জানিলা মই পৰম বান্ধৱ তাৰে নাম সম আমি জানিবা উদ্ধৱ। সম মানে মনৰ ওপৰত সংযম। ইয়াত কৈছে এই মনটো আন যিমানবিলাক দেৱ ধৰ্ম আছে সকলোৰ পৰা আনি যিজনে কেৱল মোতে একাগ্ৰভাৱে থাপিলে আৰু মোকে পৰম বান্ধৱ বুলি তেওঁ মনেৰে স্বীকাৰ কৰিলে, মানি ললে, এইটোকে সম বুলি কৈছে। এতিয়া আন ধৰ্মবিলাক কি? উদ্ধৱে যেতিয়া সুধিছিলে ভগৱান কৃষ্ণক, হে প্ৰভু তদ বিয়োগেনতে ভক্তম কথম স্থাস্যন্তি ভূতলে নির্গুণ উপাসনে কষ্ট মত কিঞ্চিত বিচারায়। পদ্ম পুরাণ উত্তরখণ্ড ভাগবত মহাত্মা ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক। উদ্ধৱে সুধিছে, হে প্ৰভু তুমি যে বৈকুণ্ঠ পায়ন কৰিবা, তোমাৰ বিয়োগত তোমাৰ ভক্তসকলে কেনেকৈ থাকিব? কাৰণ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো ইমান সহজ খাদ্য নহয়। ইতি উদ্ধৱ বাচ শ্ৰুত্বা প্ৰভাসে চিন্তয়ত হৰি ভক্ত অৱলম্বনাৰ্থায় কিম বিধেয়ম ভয়তি চ। উদ্ধৱৰ কথাখিনি শুনাৰ পাছত প্ৰভাস ক্ষেত্ৰত ভগৱান কৃষ্ণই চিন্তা কৰিছিল, মই সমস্ত ভকতসকলে অৱলম্বন কৰিব পৰাকৈ কি উপায় দি যাব পাৰোঁ। আৰু তেওঁ খন্তেক চিন্তা কৰি পেলাই উপায় উলিয়ালে। কি উপায়? স্বকীয় মিয়াত ভাবে তেজতাচ্ছ ভগৱতী অদার্থাৎ তিৰুধায় প্ৰবিষ্ট অয়ম শ্ৰীমদ ভাগৱতৰ নৱম। পদ্ম পুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্মা ৩য় অধ্যায় ৬১ নম্বৰ শ্লোক। ভগৱান কৃষ্ণই ক'লে যে মোৰ যিমানবিলাক বল বীৰ্য শক্তি আছে, মই ক'বলগীয়া কথা আছে, এই সমস্তবিলাক মই ভাগৱতৰ মাজত বিলীন কৰি থম। আৰু লগে লগে ঘোষণা দিলে, তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্ম পুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্মা ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। ভগৱান কৃষ্ণই কৈছে যে মোৰ সমস্ত বল বীৰ্য, মোৰ শক্তি, মোৰ ক'বলগীয়া কথা মই ভাগৱতৰ মাজত বিলীন কৰিম। আৰু লগে লগে ঘোষণা দিলে যে ভাগৱত ভাগ সেইকাৰণে ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। ১ নম্বৰ কথা, এই ভাগৱতক যোনে সেৱা কৰিছে, সেৱাৰ দ্বাৰা, শ্ৰৱণ কৰিছে, শ্ৰৱণৰ দ্বাৰা, পাঠ কৰিছে, পাঠ বা কীৰ্তনৰ দ্বাৰা, আৰু নহলে শ্ৰদ্ধা সহকাৰে যদি দৰ্শন মাত্ৰ কৰিছে, তেতিয়াও তেওঁৰ সমস্ত পাপ নাশ হ'ব। উদ্ধৱে সুধিলে, হে প্ৰভু তুমি বৈকুণ্ঠলৈ গুচি গলে তোমাক কোনটো মাৰ্গৰ দ্বাৰা আমি পাম? কোন পন্থ অৱলম্বন কৰিব লাগিব? ভগৱানে ক'লে, যোগ কায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ ন উপায় অন্যস্তি কুত্ৰাচিত। ১১-২০-৬ একাদশ স্কন্ধ ২০ অধ্যায় ৬ নম্বৰ শ্লোক ভাগৱত। উদ্ধৱক কৈছে, হে উদ্ধৱ মোক পাবলৈ ৩টা মাৰ্গ আছে, মোৰ ওচৰলৈ আহিবলৈ ৩টা পন্থ আছে। এটা হৈছে কৰ্ম মাৰ্গ, যাক আমি কৰ্মকাণ্ড বুলি কওঁ, য'ত যাগ যজ্ঞ পূজা পাতল ইত্যাদি বিলাক আছে। যাগ যজ্ঞ পূজা পাতল নাই বুলি কোনো ক'ব নোৱাৰে, ভাগৱতত কৈছে আছে। এটা হৈছে জ্ঞান মাৰ্গ, যিবিলাকে ঘৰ দুৱাৰ বাদ দিলে, সন্ন্যাসব্ৰত ধাৰণ কৰিলে আৰু নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিবৰ কাৰণে কোনোবা হিমালয়ৰ ওপৰত, কোনোবা বিভিন্ন জংঘলৰ মাজত গুহাত গৈ পেলাই একান্তভাৱে ঈশ্বৰক ধ্যান কৰি আছে। ব্ৰহ্মৰূপটো নিৰ্গুণ নিৰাকাৰ।
আৰু এটা আছে ভক্তি মাৰ্গ, য'ত সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, এই সত্যটো উপলব্ধি কৰি কৃষ্ণত একান্তভাৱে সমৰ্পণ হৈ শৰণ লৈ ভকতৰ লগত তেওঁৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাও আমি কৃষ্ণৰ ওচৰ চাপিব পাৰোঁ। যদিও তিনিটা মাৰ্গ উদ্ধৱক কৈছে, জ্ঞান, কৰ্ম আৰু ভক্তি, সিদ্ধান্ত কিন্তু এটা দিছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছে। এই উদ্ধৱ, মই কোৱাত কৈছো তোমাক তিনিটা মাৰ্গ আছে, কিন্তু মোৰ সিদ্ধান্ত এটা, সেইটো হৈছে ভক্তি। ভক্তি সেইকাৰণে ইয়াতো কৈছে আন দেৱ ধৰ্ম কৰি পৰিহাৰ, আন দেৱ আৰু ধৰ্ম এইখিনি ত্যাগ কৰা। কিয়? তাৰপিছত কি কৰিব? মত মাত্ৰ একচিত্ত মতি হৈ নাযায়, আন সকলো ভাৱ দি যোনে কেৱল মোক মাত্ৰ শৰণ ল'লে। কিয়? দুটা পন্থ কিয় বাদ দিবলৈ কৈছে? ভগৱান কৃষ্ণই কি এই দুটা মাৰ্গ বেয়া পায় নেকি? গীতাত অৰ্জুনক কৈছে সমো অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়, নৱম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ কাৰণে সব সমান, সমো অহম সৰ্বভূতেষু, সমস্ত প্ৰাণীৰ প্ৰতি মোৰ সমান ভাৱ আছে, সমান ভাৱ। নামে দেশ অস্তি না প্ৰিয়, কাৰো প্ৰতি মোৰ দ্বেষ ভাৱ নাই আৰু কোনোজন মোৰ অধিকে প্ৰিয়ও নহয়, নিৰপেক্ষভাৱে আছো মই। যদি নিৰপেক্ষ হয় তেতিয়াহ'লে কৰ্মকাণ্ড আৰু জ্ঞান মাৰ্গক চাইড কৰি ভক্তি পন্থ ধাৰণ কৰিবলৈ কিয় ক'লে? ভগৱানে কি বেয়া পালে? তাৰ আগতে বুজিব লাগিব ভগৱানৰ লগত আমাৰ সম্বন্ধ কি। গীতাত কৈছে পিতা সমস্য জগতো মাতা ধাতা পিতামহ, বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰ এবচ। নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, মই মাতা, মই পিতামহ, বেদৰ ওংকাৰ মই, ঋক সাম যজুৰ মই। গতিকে যিজন আমাৰ পিতা, যিজন আমাৰ পিতামহ, সেইজনে আমাৰ অহিত চিন্তা কৰিব নেকি? কেতিয়াও নকৰে। তেতিয়া কৰ্মকাণ্ডত কি খেলি মেলি আছে? কিহৰ কাৰণে কৰ্মকাণ্ডটোৰ পৰা চাইড কৰি ভক্তি ধাৰণ কৰিবলৈ দিছে? এই তত্ত্বটো মাত্ৰ বুজিবলগীয়া। যাগ যজ্ঞ পূজা পাতল কৰাত আপত্তি নাই, কিন্তু মন্ত্ৰস্য পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে সদ্ভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। উদ্ধৱক কৈছে, হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব: স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যদি 6টা বস্তুৰ শুদ্ধতা নাথাকে তেতিয়াহ'লে যাজক বা সেৱকীৰ বিপৰ্যয় ঘটিব পাৰে, বিপৰ্যয় ঘটিব পাৰে। স্থান, য'তে ত'তে যজ্ঞ নহয়। এই যিসকল ঋষি, 28 সহস্ৰ ঋষি বেদত প্ৰধান, তেওঁলোকে 1000 বছৰ যজ্ঞ কৰিবৰ কাৰণে প্ৰয়াগ ক্ষেত্ৰত ভগৱান নাৰায়ণৰ দৰ্শন পায় তেওঁৰ পৰা স্থান লৈছিল। আমাক এইটো পৰা স্থান দিয়া, য'ত আমি ভগৱানক, য'ত আমি 1000 বছৰ যজ্ঞ কৰিব পাৰোঁ। আৰু তেতিয়া ভগৱানে কৈছিল, মোৰ হাতৰ চক্ৰটো মই প্ৰক্ষেপণ কৰিছো, এই চক্ৰৰ লগত যোৱা, চক্ৰটো গৈ য'ত ৰৈ যাব, ইয়াৰ নেমিবিলাক পৰি যাব, তাত তোমালোকে যজ্ঞ কৰিবা। আৰু প্ৰভু ভগৱন্তৰ চক্ৰটো গৈ এখন ঘোৰ অৰণ্যৰ মাজত, এইটুকুৰা মুকলি ঠাইত চক্ৰটো ৰৈ গ'ল, তাৰ মাজৰ শলাবিলাক, যাক নেমি বুলি কয়, নেমিবিলাক পৰি যোৱাৰ কাৰণে জেগাখনৰ নাম নেমিক হ'ল। আৰু অৰণ্যৰ মাজত পৰাৰ কাৰণে অৰণ্যটো যুক্ত হৈ নৈমিষাৰণ্য হৈছে। স্থান, জনজাতি ৰজাই যজ্ঞ কৰিবৰ কাৰণে 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী তৈয়াৰ কৰিছিল বুলি শাস্ত্ৰত কৈছে। য'তে ত'তে যজ্ঞ নহয়। কাল, নিৰ্দিষ্ট সময় আছে, যেনেকৈ
শাস্ত্ৰত বান্ধি দিছে এইটো যজ্ঞ ইমান সময়ত লগ্ন ইমান সময়তে কৰিব লাগে, ঠিক তেনেধৰণে কৰিব লাগিব। তাত যিখিনি দ্ৰব্য ব্যৱহাৰ হ'ব, যিখিনি পাত্ৰ হ'ব, এইখিনি শুদ্ধ হ'ব লাগিব বৰ্ণাশ্ৰম ধৰ্মৰ দ্বাৰা। বৰ্ণাশ্ৰম ধৰ্ম ফল' কৰি বৈদিক পন্থৰ মতে সংগ্ৰহ কৰা হ'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, যজ্ঞত উচ্চাৰণ কৰা মন্ত্ৰ শুদ্ধ হ'ব লাগিব। মন্ত্ৰত যদি খেলি মেলি হ'ল, তেতিয়াহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। ইয়াৰ উদাহৰণ ষষ্ঠ স্কন্ধ বৃত্তাসুৰ বধত পাব। কস্তা মুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে, কাৰণ ইন্দ্ৰই কস্তা মুনিৰ পিতেক বিশ্বৰূপক বধ কৰিছিল। তেওঁ বৃত্তাসুৰক সৃষ্টি কৰিলে যজ্ঞ কুণ্ডৰ পৰা, আৰু পূৰ্ণাহুতি দিলে ইন্দ্ৰক বধ কৰিবৰ কাৰণে। মন্ত্ৰ উচ্চাৰণত ভুল হ'ল, ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু বিবৰ্ধন, কিন্তু ক'লে ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, ইন্দ্ৰৰ শত্ৰু নিধন হওক। মন্ত্ৰত ভুল হোৱাৰ কাৰণেই ইন্দ্ৰ নিধন হোৱাৰ পৰিৱৰ্তে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ বধ হ'বলগীয়া হ'ল। মন্ত্ৰত খেলি মেলি। সেইকাৰণে কৰ্মকাণ্ডটো আমাৰ কাৰণে সহজ সাধ্য নহয়, কাৰণ আমাৰ সংস্কৃতত ইমানটো হোল্ড নাই। দ্বিতীয়টো আহিছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো ইমান সহজ সাধ্য নহয়। যিজন ভগৱানৰ গুণ আপুনি নাজানে, যিজনৰ আকাৰ আপুনি নাজানে, সেইজনক আপুনি কেনেকৈ আৰাধনা কৰিব? আৰু বিশেষভাৱে জ্ঞান মাৰ্গত যাবৰ কাৰণে 4টা মিনিমাম বস্তুৰ প্ৰয়োজন হয়। শান্ত, দান্ত, তিতিক্ষা, উপৰতি। 1 নম্বৰত আহিছে সম। সম মানে মনৰ ওপৰত সংযম। দ্বিতীয় আহিছে দম। দম মানে ইন্দ্ৰিয়ৰ দমন। তৃতীয় আহিছে সম, দম, শান্ত, দান্ত, তিতিক্ষা। তিতিক্ষা মানে সহনশীলতা গুণ, আৰু উপৰতি মানে বিষয়ৰ ওপৰত উঠিব পৰা। এই 4টা কোৱালিটি হলেহে কোনোবা এজন জ্ঞান মাৰ্গত যাব পাৰে। সেইকাৰণে এই 2টা মাৰ্গ আমাক ত্যাগ কৰিবলৈ দিছে। এইকাৰণে ইয়াত লিখিলে আন দেৱ ধৰ্ম কৰিও পৰিহাৰ। মত মাত্ৰ একচিত্ত মতি হৈল যাৰ, যিজনে কেৱল মনেৰে মতেই সব বাদ দি কেৱল মোক শৰণ ললে, আশ্ৰয় মোক কৰিলে। যিজনে গম পালে, যিজনে জানিলা মই পৰম বান্ধৱ, তাৰে নাম সম আবে জানিবা উদ্ধৱ। এই উদ্ধৱ, সম মানে সেইজন যিজনে, সম কাক কৈছে? যিজনে আন দেৱ ধৰ্ম সমস্ত পৰিহাৰ কৰি কেৱল কৃষ্ণক একান্তভাৱে শৰণ ললে আৰু কৃষ্ণকে পৰম বান্ধৱ বুলি গম পালে, তাৰ নামে কৈছে সম। মানে মনটো সম্পূৰ্ণৰূপে কৃষ্ণৰ চৰণত দি থোৱা, এইটোক কৈছে সম। ইয়াৰ পাছত দম আহিব। কৃষ্ণ মোৰ কথা শুনৈ কৰল মুখে যিটো হস্ত তুমি মাত্ৰ মোৰ কৰৈ গাব, মোৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম, জানা প্ৰাণ সখিয়াবে তাকে বুলি দম। মুত চিত্ত দিয়া যিটো জনমহাশয়, হানি অপমান দুখ শোক হয়, তাৰে নাম ক্ষমাবে জানিবা উদ্ধৱ। ক্ষমাৱন্ত পুৰুষৰ নাই পৰা ভৱ। কৃষ্ণ। প্ৰথম পালো আমি সম। সম মানে মনৰ সংযম। আৰু ইয়াত কৈছে উদ্ধৱক, হে উদ্ধৱ, আন দেৱ ধৰ্ম সকলো পৰিহাৰ কৰি
যিজনে একান্ত মনে মোকে চিত্ত দিলে মোকে পৰম বান্ধৱ বুলি ভাবিলে তাৰে নাম হৈছে সম। এতিয়া দ্বিতীয় আহিছে দম। দম শব্দটোৱে ইন্দ্ৰিয়ৰ দমন বুজায়। আমাৰ 11টা ইন্দ্ৰিয় আছে। 5টা জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম। 5টা কৰ্মেন্দ্ৰিয়, গুহ্য, লিংগ, পদ, বাণী আৰু কৰ। কৰ মানে হাত। আৰু মন, মনক্ৰমে 11। 11টা ইন্দ্ৰিয়। 11টা ইন্দ্ৰিয়ৰ মনৰ ওপৰত সংযমটোৱে হৈছে সম। আৰু বাকী 10টা ইন্দ্ৰিয়ৰ দমন, যিটো কন্ট্ৰল, সেইটোক কৈছে দম। কেনেকৈ দমন হ'ব ইয়াত? ইয়াত বৰ সুন্দৰভাৱে কৈছে, মোৰ কথা শুনৈ কৰ্ণে। কৰ্ণক দমন কেনেকৈ কৰিব? কেৱল কৃষ্ণৰ কথা শ্ৰৱণ কৰিব। মোৰ কথা শুনৈ কৰ্ণে। মুখখনৰ দমন কেনেকৈ? মুখে বোলে ৰাম। গ্ৰাম্য কথা পৰিহাৰ কৰি যিজনে কেৱল কৃষ্ণৰ নাম লয়। যিটো হস্ত দুই মাত্ৰ মোৰৈ কৰৈ কাম। হাত দুটাই যি কেৱল মোৰ অৰ্থে কৰ্ম কৰে। অৰ্জুনক গীতাত কৈছে, যদ কৰসি যদ অশ্নসি যদ জুহসি দদাসি যদ তপস্যসি কৌন্তেয় তৎ পুৰুষ মদৰ্পণম। 9ম অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, সমস্তখিনি মোক অৰ্পণ কৰ। অৰ্থাৎ কৃষ্ণৰ অৰ্থে কৰ্ম কৰাৰ কথা কৈছে আমাক। ইয়াত সেইকাৰণে বৰ সুন্দৰভাৱে কৈছে, মোৰ কথা শুনৈ কৰ্ণে, মুখে বোলে ৰাম, যিটো হস্ত দুই মাত্ৰ মোৰ কৰৈ কাম। মোৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম, জানা প্ৰাণ সখীয়াকে তাকে বুলি দম। কি ক'লে? কৰ্ণই কৃষ্ণৰ কথা শ্ৰৱণ, মুখে কৃষ্ণৰ নাম, আৰু হস্তে কৃষ্ণৰ কাম, আৰু হৃদয়ত কেৱল কৃষ্ণৰ মূৰ্তি চিন্তন। মোৰ ৰূপ চিন্তনত মনে কৰি শ্ৰম, জানা প্ৰাণ সখীয়াবে তাকে বুলি দম। সাধাৰণ ভাৱত মনৰ ওপৰত সংযম, সেইটো হৈছে সম। ইন্দ্ৰিয়ৰ ওপৰত দমন, সেইটো হৈছে দম। দমটোত ইয়াত কৈছে যে ইন্দ্ৰিয়বিলাক কেৱল কৃষ্ণৰ অৰ্থে যদি আমি ব্যৱহাৰ কৰোঁ। কৰ্ণে কৃষ্ণৰ কথা শ্ৰৱণ কৰিলো, মুখে কৃষ্ণৰ নাম ললো, হস্তে কৃষ্ণৰ কৰ্ম কৰিলো, আৰু হৃদয়ত কৃষ্ণৰ ৰূপ চিন্তন কৰিলো। তস্মাৎ সৰ্বেষু কালেষু মা মনুস্মৰ যুদ্ধচ্চ ময় অৰ্পিত মনোবুদ্ধিৰ বাবে বৈশস্য সংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা। গতিকে ইয়াত কৈছে দম। তাৰ পাছত আহিছে, মোত চিত্ত দিয়া যিটো জন মহাশয়, হানি অপমান দুখ শোকক সহায়, তাৰে নাম ক্ষমা বে জানিবা উদ্ধৱ, ক্ষমাবন্ত পুৰুষৰ নাই পৰাভৱ। তৃতীয়টো প্ৰশ্নৰ উত্তৰ দিছে ক্ষমা। ক্ষমা কাৰ কথা কৈছে এতিয়া? মোত চিত্ত দিয়া যিটো জন মহাশয়, হানি অপমান দুখ শোকক সহায়। কেৱল ভগৱানৰ কথা চিন্তা কৰি মনটো প্ৰভু ভগৱন্তৰ চৰণত দি যিজনে হানি অপমান দুখ শোক সকলোখিনি সহ্য কৰে, কাৰো ওপৰত ৰিভেঞ্জ নলয়, প্ৰতিশোধ নলয়, সেইজনক কৈছে, সেই বস্তুটোক কৈছে ক্ষমা। তাৰে নাম ক্ষমা বে জানিবা উদ্ধৱ, ক্ষমাবন্ত পুৰুষৰ নাই পৰাভৱ। ধৰ্মৰ যি 10টা লক্ষণো দিছে, তাতো 2 নম্বৰৰ লক্ষণে মনুস্মৃতিত ধৃতিক ক্ষমা দমো অস্তেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধীৰ বিদ্যা সত্যম অক্ৰোধ দশকম ধৰ্ম লক্ষণম। মনুস্মৃতিত 6 নম্বৰ অধ্যায় 92 নম্বৰ শ্লোকত লিখিছে ক্ষমাৰ কথা, ধৃতিক ক্ষমা। যদি আমি কাৰোবাৰ ওচৰত কিবা অপৰাধ কৰোঁ, শাস্ত্ৰই কৈছে তেওঁৰ ওচৰত গৈ ক্ষমা খুজি লোৱাটো আমাৰ কাৰণে শ্ৰেয়। আৰু যদি
আমি কাৰোবাক ক্ষমা কৰি দিব পৰা ভিতৰত আছে তেতিয়াহ'লে ক্ষমা কৰি দিব লাগে কাৰণ যিজন ভকত হ'ব সেইজনৰ ক্ষমাহে ভূষণ বুলি কোৱা হৈছে সেইকাৰণে ইয়াত ক্ষমা কাক কৈছে যিজনে মোতে চিত্ত দিয়া দুখ শোক হানি অপমান সকলোখিনি সহ্য কৰে তাকেই কৈছে ক্ষমা আৰু ক্ষমাবন্ত পুৰুষৰ নাই পৰাভৱ বুলি কৈছে তেওঁ কেতিয়াও পৰাজয় বৰণ কৰিবলগীয়া নহয় কাৰণ আপোনাৰ প্ৰতি কাৰো বেয়া ভাৱ নাহিব যদি আপুনি কাৰোবাৰ ওচৰত অপৰাধ কৰিছে আপুনি যদি গৈ নিজেই যদি ক্ষমা বিচাৰে যে মোৰ ভুল হ'ল মোক ক্ষমা কৰা আৰু যদি আপোনাৰ ওচৰত কোনোবাই অপৰাধ কৰিছে আপুনিও তাক যদি ক্ষমা কৰি দিব পাৰে যা যি হ'ল হ'ল মোৰ পাবলগীয়া আছিল প্ৰভু ভগৱন্তৰ প্ৰাৰব্ধত লৈ আহিছো মই ভোগ কৰিলো তোৰ একো কথা নাই তই যা তোক ক্ষমা কৰিলো এই বস্তুটোকে ক্ষমা কৈছে ভগৱানৰ ওপৰত চিত্তটো দি হানি অপমান দুখ শোক সকলো যিজনে সহ্য কৰিব পাৰে তাক ইয়াত ক্ষমা বুলি কোৱা হৈছে কৃষ্ণ মোৰ মনে ধৰি যিটো তেজৈলো ভকাম জানিবা উদ্ধৱ বন্ধু ধৈৰ্যতাৰ নাম স্বভাৱ কৈ এৰি মোত চিত্ত কৈ অথিৰ মায়া কজি নিলে জানা সেহি মহাবীৰ মুত চিত্ত দিয়া যিটো তেজিয়া হয় মায়া নিচিন্তে প্ৰাণীৰ দ্ৰোহ কৰে ভূত দায়া হৰি বুদ্ধি সদায় সবাকো কৰে মান জানিবা উদ্ধৱ তাকে বুলিব কৃষ্ণ পৰে কৈছে মোৰ মনে ধৰি যিটো তেজৈ লোভ কাম জানিবা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম ধৈৰ্য কাৰ কথা কৈছে যিজনে প্ৰভু ভগৱন্তক মনত ধৰি লোভ আৰু কাম সকলোখিনি ত্যাগ কৰিব পাৰিব সেইজনক ধৈৰ্য বুলি কৈছে ধৈৰ্য কাক কৈছে যিজনে প্ৰভু ভগৱন্তক চিত্ত দি লোভ আৰু কাম ত্যাগ কৰিলে তিনিটা বস্তু নৰকৰ দ্বাৰ বুলি কৈছে ত্ৰিবিধম নৰকস্যেদম দ্বাৰম নাশনম আত্মন কাম ক্ৰোধ তথা লোভস তস্মাৎ এতত্ৰয়ম ত্যজেত অষ্টাদশ অধ্যায় 21 নম্বৰ শ্লোকত অৰ্জুনক কৈছে গীতাত হে অৰ্জুন যতেক অনৰ্থ আছে সংসাৰত তাত তিনিবিধ সাৰ কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ এই তিনিটা বস্তু নৰকৰ দ্বাৰ কি কাম ক্ৰোধ আৰু লোভ আমাৰ জীৱনত যিমানবিলাক দুখ পাইছো যিমানবিলাক দুখ তাৰ আধাতকৈ বেছি আমি কামনাৰ কাৰণে কৃষ্ণৰ কাৰণে আমি পাই আছো ইটো লাগে সিটো লাগে সিটো লাগে সিটো লাগে কেৱল লাগে 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 আৰু তাৰ কাৰণে থকা বস্তুখিনিক আমি গুৰুত্ব নিদি নথকা বস্তুটোৰ পিছত আমি দৌৰি আছো ইয়াক বৰ সুন্দৰভাৱে সেইকাৰণে কৈছে যিজনে মোক মনত ধাৰণ কৰি লোভ আৰু কামনা ত্যাগ কৰিলে জানিবা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম স্বভাৱক এৰি মত চিত্ত কৈল থিৰ মায়াক জিনিলে জানা সেহি মহাবীৰ যিজনে স্বভাৱ ত্যাগ কৰি মোৰ চিত্ত দিলে থিৰ কৰিব পাৰিলে মন একাগ্ৰতাৰে ভৰি পৰিল মায়া সেইজনে মায়াৰ পৰা উদ্ধাৰ পাব পাৰিব মায়া মানে কি ভগৱানৰ তিনিটা শক্তি আছে এটাক কৈছে চিত শক্তি এইটো অন্তৰংগ শক্তি বুলি কয় কোটি কোটি ব্ৰহ্মাণ্ড যাৰ দ্বাৰা সৃষ্টি কৰিব পাৰিছে তেওঁৰ এটা বহিৰংগ শক্তি আছে যাক মায়া বুলি কয় মায়া দুই ধৰণৰ আছে এক জীৱ মায়া এক গুণ মায়া জীৱ মায়া এনেকুৱা যিটোৱে আমাক হৃদয়তে থকা ভগৱানক দেখা পোৱাৰ পৰা বাধা দিয়ে
এখন পৰ্দা দি থয়। দেৱৰ ঈশ্বৰ হৰি কান্ত মহাযত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰত যাইবে আছে হৰি সবাৰো হিয়াত। ভগৱান ঈশ্বৰ হিয়াত আছে, কিন্তু আমি দেখা নাপাওঁ। কিয়? মায়াৰ এখন আৱৰণ আছে, আৱৰণ আছে। আৰু জীৱ মায়াৰ দ্বিতীয়টো হৈছে বিক্ষেপণ। ভগৱানৰ কাষৰ পৰা মনটো আঁতৰাই ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদিৰ ফালে আমাৰ মনটো লৈ যায়। এইটো কৈছে বিক্ষেপণ। আৰু এটা আছে গুণমায়া। তিনিটা গুণ আছে। সত্যম ৰজস তমইতি গুণ প্ৰকৃতি সম্ভৱা নিবদ্ধন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। তিনিটা গুণ, সত্য ৰজ আৰু তম। এই তিনিটা গুণে আমাক কাঠ পুতলাৰ দৰে নচুৱাই আছে। কেনেকৈ? তিনিটা গুণৰ পৰা মানুহৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ আৰু তমগুণৰ পৰা তামসিক ভাৱ। যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামজস্তয়ে মত্তৈবেতি তান বিধি নাচা হম তে সুতে মহি। সপ্তম অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, সাত্বিক ভাৱে হওক, ৰাজসিক ভাৱে হওক, তামসিক ভাৱে হওক, চব মোৰ পৰা আহে। আৰু আমি বিলাকে যাৰ যেনেকুৱা ভাৱ আমি তেনেকুৱা কৰ্ম কৰোঁ। সাত্বিক ভাৱ উদয় হলে আমি সৎ কৰ্ম কৰোঁ, ৰাজসিক ভাৱ উদয় হলে আমি ৰাজসিক কৰ্মবিলাক কৰোঁ, আৰু তামসিক ভাৱ অহাৰ লগে লগে নিদ্ৰা আলস্য প্ৰমাদ এইবিলাক কাৰণবিলাক আমি কৰোঁ। আৰু যি কৰ্ম আমি কৰোঁ তাৰ ফলটো আমি ভোগ কৰিবলগীয়া হয়। যাৰ যেনেকুৱা কৰ্ম তাৰ তেনেকুৱা ফল। সেইকাৰণে মায়াৰ পৰা উদ্ধাৰ পোৱাৰ উপায়টো ইয়াত দিছে গীতাত। ভগৱান কৃষ্ণই অৰ্জুনকো কৈছে, হে অৰ্জুন, দেবহি আস গুণময়ী মম মায়া দুৰত্বয়া মাম এব য়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তি তে। সপ্তম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক। ইয়াৰ পৰা কোনেও হাত সাৰিব নোৱাৰে যেতিয়ালৈকে কেৱল মোৰ ওচৰত শৰণ নলয়। যিজনে মোক শৰণ ললে তেওঁহে মায়াৰ পৰা হাত সাৰিব পাৰিব। আৰু ইয়াতো ভগৱান কৃষ্ণই একেখিনি কথাই উদ্ধৱক কৈছে, স্বভাৱক এৰি মত চিত্ত কৈল ধীৰ মায়াক জিনিলে জানা কেহি মহাবীৰ। মায়াই আমাক সংসাৰৰ ফালে নিয়ে। ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদি ইত্যাদি ইত্যাদি। ইয়াত সুখ আছে বুলি ভাবো। যদি আমি আচল তত্ত্বটো বুজি পাওঁ, শ্ৰৱণ কৰোঁ, তেতিয়া যেতিয়া মনটো আমি মায়াৰ পৰা ঘূৰাই আনি ঈশ্বৰৰ চৰণত যেতিয়া থিৰ কৰিব পাৰিম, তেতিয়াই তেওঁ মায়াৰ ওপৰত উঠিব পাৰিলে বা মায়াতীত হব পাৰিলে, মায়াৰ পৰা হাত সাৰিব পাৰিলে। সেইকাৰণে ইয়াত কৈছে, মত চিত্ত দিয়া যিটো তেজীয়া হৈ মায়া নিশ্চিন্তে প্ৰাণীৰ দ্ৰোহ কৰৈ ভূত দায়া হৰি বুদ্ধি সদায়ে সবাকো কৰে মান জানিবা উদ্ধৱ তাকে বুলি মহাদান। দান কাক কয় এতিয়া? মহাদান কাক কৈছে ইয়াত? মত চিত্ত দিয়া যিটো তেজীয়া হৈ মায়া, যিজনে মোক মন দি মায়াৰ পৰা হাত সাৰিলে, নিশ্চিন্তে প্ৰাণীৰ দ্ৰোহ কৰৈ ভূত দায়া, কোনো প্ৰাণীৰ দ্ৰোহ আচৰণ নকৰে। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণা এবচ নিৰ্মম নিৰহংকাৰ সব সুখ দুঃখ ক্ষমী। 12 অধ্যায় 13 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিজন মোৰ ভক্ত তেওঁ অদ্বেষ্টা সৰ্বভূতানাম, সমস্ত প্ৰাণীৰ প্ৰতি অদ্বেষ ভাৱ, কাৰো প্ৰতি বেয়া ভাৱ নাই। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণা এবচ, বন্ধুত্বৰ ভাৱ, কৰুণ ভাৱ, মই আৰু মোৰ বুলি অহংকাৰ নকৰে। সুখ দুখ জীৱনলৈ যি আহে সকলোতে যিজন সমান ভাৱে থাকে, সকলোতে সমান। আৰু ইয়াতো কৈছে বৰ সুন্দৰ ভাৱে এই কথাখিনি আনিছে, মত চিত্ত দিয়া যিটো তেজীয়াকৈ মায়া নিশ্চিন্তে প্ৰাণীৰ দ্ৰোহ কৰৈ ভূত দায়া। কোনো প্ৰাণীৰ দ্ৰোহ আচৰণ নকৰে, তাৰ পৰিৱৰ্তে সমস্ত প্ৰাণীক দয়া কৰে। দয়া আৰু ভক্তি মাৰ্গৰ মূল তত্ত্ব এইটোৱেই
কপিল প্ৰভুৱে মাক দেৱহূতিক কৈছে, হে মা, অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে আৰ্য বিড়ম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱত। কপিল প্ৰভুৱে মাক দেৱহূতিক কৈছে, হে মা, মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছো, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। মই সমস্ত প্ৰাণীৰ শৰীৰত আছো, মোক অৱজ্ঞা কৰি, অৰ্থাৎ প্ৰাণীসমূহৰ প্ৰতি দয়া ভাৱ নাৰাখি, বিষ্ণুময় ভাৱ নাৰাখি, অদ্বেষ্টা ভাৱ নাৰাখি, যিবিলাকে মূৰ্তি বনাই লৈ ভগৱানৰ তাত সেৱা শুশ্ৰূষা কৰে, কপিলে মাক দেৱহূতিক কৈছে, মা, সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আদি কৰি যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু কবে বিড়ম্বন। তাৰ একো ফল নাপায়। ভক্তি মাৰ্গৰ মূল তত্ত্বই হৈছে সমস্ত প্ৰাণীৰ প্ৰতি ভাল ভাৱ। অতঃ মাম সৰ্বে ভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়ত দানমানভ্যম মৈত্ৰ ভিন্নেন চক্ষুষা। 3:29-28 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 28 নম্বৰ শ্লোক ভাগৱত। কপিলে মাকক কৈছে, হে মা, মোক তেতিয়াহ'লে কেনেকৈ সেৱা কৰিব, এতিয়া কেনেকৈ মোৰ ওচৰলৈ পাব, মোক কেনেকৈ পূজা কৰিব, মোক কেনেকৈ সেৱা কৰিব? বৰ সুন্দৰ উপায় দিছে। যিহেতু মই সমস্ত প্ৰাণীৰ শৰীৰত আছো, অতঃ অহম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম, মোক কেনেকৈ সেৱা কৰিব? অৰ্হয়েত দান মানভ্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা। সমস্ত প্ৰাণীৰ প্ৰতি দান, প্ৰথম কথা। কেনেকৈ দান? আপোনাক জীৱ জন্তুক টকা পইচা দি দান দিয়াৰ কথা কোৱা নাই। কোনোবা জীৱ জন্তু বিপদত পৰিছে, আপুনি কায়িকভাৱে উদ্ধাৰ কৰিছে। চৰাই চিৰিকটি জীৱ জন্তু আপোনাৰ পৰিৱেশত যিবিলাক দেখা পায়, সিহঁতক নিজৰ মতে স্বাধীনভাৱে চৰণ কৰিবলৈ থাকিবৰ কাৰণে সুবিধা কৰি দিয়া, এইটো হৈছে জীৱৰ প্ৰতি সদ্ভাৱ। আপুনি ৰাতিপুৱা যদি চাউল এমুঠি লৈ আপোনাৰ ঘৰলৈ অহা চৰাই চিৰিকটি কেইটাকো খাবলৈ দিয়ে, এইটো তেওঁলোকৰ প্ৰতি প্ৰেম বুজাইছে। তেওঁলোকৰ প্ৰতি প্ৰেম, জীৱ জন্তুৰ প্ৰতি প্ৰেম, কোনো যাতে হিংসা কৰ্ম যাতে তেওঁলোকৰ প্ৰতি নকৰে। আপুনি যদি পাৰিছে মানুহক ধন টকা পইচাৰে সহায় কৰিছে, পাৰিছে আপুনি কায়িকভাৱে সহায় কৰিছে, আৰু যদি পৰা নাই আশীৰ্বাদ এটাও সহায় কৰিব পাৰে মনৰ দ্বাৰা, যে যা তোক মই আশীৰ্বাদ কৰিছো, তোৰ ভাল হওক, এইটো এটা ডাঙৰ দান। কোনোবা বিপদত পৰিছে, আপুনি যদি কাষত থিয় হৈ কয়, তই চিন্তা নকৰিবি, আমিবিলাক আছো নহয়, এইটো এটা মহাদান, অভয় দান। আপুনি আছে তাত। সেইকাৰণে কপিলে কৈছে, মা, মোক কেনেকৈ সেৱা কৰিব? অৰ্হয়েত দানম মানভ্যম। প্ৰথম কৈছে দানৰ দ্বাৰা, দ্বিতীয় কৈছে মান দি। তৃণাদপি শুনিছেনা তৰুণীব সহিষ্ণুনা অমানিনা মানদেনা নিত্যতা কীৰ্তয়ন্তু হৰি। তৃণতকৈও নিজক সৰু বুলি ভাবিবলৈ কৈছে, এডাল বনতকৈও সৰু। দাস্য ভাৱ। এজোপা গছতকৈও সহিষ্ণু হবলৈ দিছে, গছডালৰ দৰে, যি ৰ'দ বৰষুণ খাই থাকে, ইমান সহ্য কৰি থাকে, ৰ'দ বৰষুণ বাহিৰতে সহ্য কৰে, কিন্তু জীৱ জন্তুক ফল দিয়ে খাবলৈ। পাঞ্জাৱত এজন ৰজা আছিল, ৰঞ্জিত সিং। এবাৰ ৰঞ্জিত সিং ঘোঁৰা চলাই গৈ আছিল, লগত সৈন্য। হঠাৎ এখন বাগিচাৰ, ফলৰ বাগিচাৰ ওচৰত তেওঁৰ মূৰত এটা শিলগুটি পৰিল, আৰু শিলগুটিটো পৰি কপাল ফাটি গ'ল, ইয়াৰ পৰা তেজ ওলাবলৈ ধৰিলে। সৈন্যবিলাকে গোটেই জেগাটো ঘেৰাও কৰি ধৰিলে, আৰু ঘেৰাও কৰি ধৰি পেলাই দেখা পালে এজনী বুঢ়ী মানুহ, আন কোনো নাই। বুঢ়ী গৰাকীকে
ধৰি পেলাই ৰজাৰ ওচৰলৈ লৈ অহা হ'ল আৰু ৰজাই সুধিলে যে আপুনিনো মোক কিহৰ কাৰণে আঘাত কৰিলে শিলগুটি মাৰি বুঢ়ীগৰাকীয়ে ক'লে যে মহাৰাজ মোৰ ইমান কি সাহস যে মই আপোনাৰ কপাললৈ শিলগুটি দলিয়াম আচলতে মই শিলগুটি মাৰিছিলো সন্মুখিয়াইছিলো গছজোপাত থকা আমটোলৈ আমৰ গাত শিলগুটিটো নেলাগি ডাইৰেক্ট আপোনাৰ গাত লাগিল কিয়নো তুমি হৰাইছিলা বুঢ়ীগৰাকীয়ে ক'লে মোৰ নাতিটো আজি 3 দিন ধৰি ভোকত আছে দেউতাক মাক কোনো নাই ময়ে ডাঙৰ দীঘল কৰিছো কিন্তু মোৰো শাৰীৰিকভাৱে মই অসুস্থ কাৰণে কেনিও ভিক্ষা খুজিবলৈ যাব পৰা নাই ঘৰত একো এটা নাই সেইকাৰণে ভাবিলো শিলগুটিৰে ফৰ্মুটি মাৰি মই আম এটাকে নিলো নাতিটোক দিওঁ কৰি কিন্তু মোৰে দুৰ্ভাগ্য শিলগুটিটো আমত নালাগি আপোনাৰ কপালত লাগিল সৈন্যবিলাকে লগে লগে ক'লে মহাৰাজ আদেশ কৰক কি শাস্তি দিব লাগে ৰঞ্জিত সিঙে বৰ সুন্দৰ কথা কৈছিল ৰঞ্জিত সিঙে কৈছিল যদি এজোপা আম গছে শিলগুটিৰ আঘাত পোৱাৰ পাছতো ফল দিব পাৰে তেতিয়াহ'লে মই পাঞ্জাৱ কেশৰী ৰঞ্জিত সিং হোৱাৰ পাছত সামান্য শিলৰ আঘাত পাই মই কিয় ফল দিব নোৱাৰো গতিকে মই মোৰ কোষাগাৰৰ পৰা মোৰ ভাণ্ডাৰৰ পৰা আদেশ কৰিছো এই বুঢ়ীজনী আৰু নাতিটোৰ কাৰণে নিয়মিত ৰূপত যি খাদ্য সম্ভাৰ লাগে সকলোখিনি যোগান ধৰা হ'ব ঋণাদপি সুবিধেন তৰুণী বা সহিষ্ণুনা অমানিনা মান কেতিয়াও নিবিচাৰিব মানা দেনা বেলেগক সন্মান দিয়া কৰক আপুনি নিজে বিচাৰিব নালাগে বৰঞ্চ আপুনি বেলেগক দিয়ক যিমান সন্মান বিলাব সিমান সন্মান আপুনি পাব অমানিনা মানা দেনা এইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে কথাকেইটা মত চিত্ত দিয়া যিটো তেজীয়াকৈ মায়া নিশ্চিন্তে প্ৰাণীৰ দ্ৰোহ কৰৈ ভূত দায়া হৰি বুদ্ধি সদায়ে সবাকো কৰে মান সবাকো হৰি বুদ্ধি কৰে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি উদ্ধৱক বৈকুণ্ঠ প্ৰাণৰ প্ৰাক মুহূৰ্তত কৈছে শুনিও উদ্ধৱ আবে ৰহস্য ভগতি কোনটো সমস্ত ভূতত ব্যাপী আছো মই হৰি মই সমস্ত ভূতত আছো গতিকে মোক বিষ্ণু বুদ্ধি কৰি ল'বা লগতে কৈছে বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে বিশেষভাৱে মানুহক যদি আমি কৃষ্ণৰ ৰূপ বুলি ভাবো আপোনাৰ শৰীৰত যিটো আত্মা বিৰাজমান হৈ আছে কুকুৰ মেকুৰী গাধ ঘোঁৰা মানুহ চবৰ শৰীৰত একেই আত্মা আছে কুকুৰৰ শ্ৰীগাল গৰ্দৰ ঘৰ আত্মা ৰাম জানিয়া সবাকো কৰি কৰিব প্ৰণাম আমাৰ সকলোৰে আত্মা একেই এই তত্ত্বটো যোনে বুজি ললে ইয়াত কৈছে হৰি বুদ্ধি সদায়ে সবাকো কৰে মান বিষ্ণুময় ভাবি সবাকো কৃষ্ণ বুলি সকলোৰে প্ৰতি সৎভাৱ ৰখাটো এটা সাধাৰণ উদাহৰণৰ পৰা বুজক আমি যেতিয়া দাঁত কামোৰ খাওঁ কেতিয়াবা জিভা দাঁত কামোৰ খালে জিভাৰ পৰা তেজ ওলায় তেতিয়া আমি কোনেও দাঁতকেইটা ঘোচা মাৰি ভাঙি নেপেলাওঁ কিয় আমি জানো যে মোৰে দাঁত মোৰে জিভা অকস্মাত লাগিল এইটো ভাৱ আমাৰ আহে মোৰ আপোন কোন দাঁতকেইটাও জিভাখন যদিও জিভায়ে দাঁত কামোৰ খাই পেলাই জিভাত চিলাই পৰিছে তথাপিও আমি দাঁতকেইটা ঘোচা মাৰি নাভাঙো কিয় মোৰ নিজৰ এই দৃষ্টিকোণটো যদি বহলাই দিব পাৰো আপোনাৰ শৰীৰত যিটো আত্মা মোৰো একে আত্মা গাধটোৰ গাত যিটো আত্মা মেকুৰীৰ গাতো যিটো আত্মা কুকুৰৰ গাতো যিটো আত্মা আত্মাৰ আমাৰ কোনো প্ৰভেদ নাই আৰু আত্মা মানে ভগৱানৰ অংশ মাৱে বংশ জীৱলোকে জীৱভূত সনাতন পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক মোৰে অংশ চব ভগৱানে অৰ্জুনক কৈছে ময়ে আত্মা বুলি কৈছে অহম আত্মা গুদাকেশ সৰ্বভূতাশ্ৰয় স্থিত অহম আদিচ মধ্যম চ ভূতানামন্ত এবচ দশম অধ্যায় 20 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই আত্মা ৰূপে সমস্ত শৰীৰত বিৰাজমান হৈ আছো মই আদিত আছিলো মই মধ্যত
আৰু মই শেষত থাকিম, কেৱল মই ভগৱান সনাতন। সেইকাৰণে ইয়াত কৈছে বৰ সুন্দৰভাৱে, হৰি বুদ্ধি সদায়ে সবাকো কৰে মান, জানিবা উদ্ধৱ তাকে বুলি মহাদান। এইটোৱে মহাদান। কোনটো? কৃষ্ণ। কাৰো প্ৰতি বেয়া ভাৱ নহাটো, কাৰো প্ৰতি বেয়া ভাৱ নাই। বেয়া ভাৱ নাই মানে আপুনি কাকো হিংসা নকৰে, আপোনাৰ পৰা কাৰো ভয় নাই। কোনো জীৱৰ প্ৰতি আপোনাৰ মনত যেতিয়া বেয়া ভাৱ নাথাকিব, গতিকে কাৰো প্ৰতি আপুনি হিংসা বা বেলেগৰ অহিত চিন্তা নকৰে, এইটোকে শাস্ত্ৰত কৈছে এইটো মহাদান। মহাদান এইটো। ইয়ালৈকে কৈছে, তাৰপিছত কি আহে চাওঁ কৃষ্ণ।